দুইটা মিলি আজি এটা প্ৰতিবাদী কাৰ্যসূচী আপোনালোকে লৈছে যিহেতু বাংলাদেশৰ যি নিৰ্যাতন আপোনাৰ কি ক'ব কিয় এনেকুৱা ধৰণৰ কাৰ্যসূচী ল'ব? আপোনাৰ ইয়াৰ আগতেও বাংলাদেশত ইউনিছ চৰকাৰ অহাৰ কাৰণে বহুত অত্যাচাৰ উৎপীড়ন আমাৰ বাংলাদেশী এই হিন্দু সমাজৰ ওপৰত কৰিছে। ৰাইজে জানে অৱগত যে হিন্দু তাত থাকিব উৎপীড়নৰ মানে সিহঁতৰ যিটো বৰ্বৰ নিৰ্মম অত্যাচাৰ, সেই অত্যাচাৰত হিন্দু জাতি তাত থাকিব নোৱাৰা অৱস্থা কৰি পেলাইছে। গতিকে ইয়াৰ প্ৰতিবাদত আৰু এই ৰিচেণ্টলি আপোনাৰ আজি এসপ্তাহ আগতে যিটো আমাৰ ঘটনা ডিপু চন্দ্ৰ দাস, তেওঁ জেল কাৰাগাৰৰ এজন কৰ্মী, তেখেতক যিটো নিৰ্মম হত্যা মানে যাক ভাবিব নোৱাৰি অমানৱীয় অত্যাচাৰ যিটো কয় সেই কৰি তেওঁক জীৱনতে হত্যা কৰিলে জ্বলাই পেলাই। গতিকে তাৰ প্ৰতিবাদত আমি বাংলাদেশৰ এই ইউনিছ চৰকাৰৰ প্ৰতি আমি এক বিশদভাৱে গোটেই ভাৰতবৰ্ষতে আমি প্ৰতিবাদী দিৱস কৰি আছোঁ, যাতে তেওঁৰ চৰকাৰ ইয়াতে থাকিব, তেওঁ বাংলাদেশত থাকিব নোৱাৰা অৱস্থা কৰি পেলাই। কাৰণ কিয় বাংলাদেশত ইউনিছ যেতিয়াৰ পৰা আহিছে চৰকাৰখনে হিন্দুৰ ওপৰত অতিমাত্ৰা অত্যাচাৰ কৰিছে আৰু এই অত্যাচাৰত হিন্দুৰ ঘৰে ঘৰে যিটো নিৰ্মম প্ৰহাৰ হৈছে সেই প্ৰহাৰ আমি সহ্য কৰিব নোৱাৰা হৈছোঁ হিন্দু সমাজে। গতিকে ইয়াৰ বিষয়ে বিস্তৃতভাৱে আমাৰ বিশ্ব হিন্দু পৰিষদৰ ছিনিয়ৰ উপদেষ্টা আমাৰ উপেন দাসে ভালকৈ বিস্তৃতভাৱে আৰু আজি যিটো আমাৰ প্ৰতিবাদী কাৰ্যসূচী, এই কাৰ্যসূচী আজি আমি গোৱালপাৰা জিলা বিশ্ব হিন্দু পৰিষদে এই দুধনৈত আমি কৰিছোঁ, যোৱাকালি আমি গোৱালপাৰা চহৰতো কৰিছোঁ আৰু গোটেই ভাৰতবৰ্ষতে ইয়াৰ প্ৰতিবাদী কাৰ্যসূচী চলি আছে। আপোনালোকে জানে যে ডিপু চন্দ্ৰ দাস তেওঁ এজন নিৰপৰাধী সাধাৰণ লোক। তেখেতক যি সন্ত্ৰাসবাদীয়ে জেহাদীয়ে অতি নিৰ্মমভাৱে হাজাৰ হাজাৰ জেহাদীসকলে তেওঁক জোতা চেণ্ডেলেৰে কোবাই ৰাস্তাত তেওঁক এনেকুৱা ধৰণে পিটিছে, তাৰপিছত তাক আধা মৰা কৰি গছত বান্ধি ৰাখিছিলে, গছত আঁৰি ৰাখিছিলে, তাৰপিছত পেট্ৰল ঢালি তাক জ্বলাই দিলে। কি নিৰ্মম হত্যাকাণ্ড! ইয়াৰ অন্তৰালত কিন্তু আৰু বহুত কাহিনী লুকাই আছে। কেৱল ডিপু চন্দ্ৰ দাসকেই নহয়, তেওঁৰ পৰিয়ালৰ 3জনী ভনীক ৰেপ কৰিছে, অতি মৰ্মান্তিকভাৱে ৰেপ কৰিছে। এই ৰেপ কৰা কাহিনীটো কিন্তু এতিয়াও প্ৰকাশ হোৱা নাই, কিন্তু হ'ব। গতিকে যিহেতু আজি বাংলাদেশত আমাৰ 14 কোটি হিন্দুৰ পৰা আহি মাত্ৰ 1.5 কোটিত এতিয়া সীমিত, আৰু এই 1.5 কোটি আমাৰ হিন্দু ভাইসকলক তেওঁলোকে লাহে লাহে তাৰ পৰা একেবাৰে শেষ কৰাৰ যিটো পৰিকল্পনা, এই জেহাদীসকলৰ যি মানসিকতা, এই মানসিকতাৰ আমি তীব্ৰ প্ৰতিবাদ কৰোঁ। আৰু অতি সোনকালে তাৰ যি চৰকাৰ, সেই চৰকাৰ পতন হোৱাত আমি আমাৰ ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ, অতি শীঘ্ৰে আমাক ইয়াত ন্যায্য বিচাৰ লাগে। ডিপু চন্দ্ৰ দাসে তেওঁ ন্যায় বিচাৰ পাব লাগে, আৰু তাৰেই প্ৰতিবাদ কল্পে আমি আজি এই প্ৰতিবাদী সমদল উলিয়াইছোঁ। আৰু ইয়াৰ পিছতো যদি কোনো একশ্যন নলয়, তেতিয়াহ'লে আমি হয়তো বেলেগ ধৰণে চিন্তা কৰিবলৈ বাধ্য হ'ম। আমাৰ কাৰ্যসূচী আজি আমি যিটো বাংলাদেশৰ চৰকাৰ মহম্মদ ইউনুছ তেখেতৰ পুত্তলিকা আমি দাহ কৰিম। পুত্তলিকা দাহ কৰাৰ পিছতেই আমাৰ এই সমদল, আমাৰ গোটেই দুধনৈত আমি এই সমদল যাত্ৰা অব্যাহত ৰাখিম।